অৰুণ চাহ লোৱা। আকৌ গোটেৰে লিখিলা? 3 বাজি গ'ল, শুব নালাগেনে? এইটো শেষ অধ্যায় নীলা। আমাৰ কাহিনীটো এখন উপন্যাস হৈ ওলাব। নীলাখামৰ চিঠি। আমাৰ কাহিনী? মানুহে কি বুলি ভাবিব বাৰু? আমি কাজিয়া কৰোঁ, অভাৱত থাকোঁ। মানুহে ভাবিব প্ৰেম মানে কেৱল গোলাপ নহয়, প্ৰেম মানে ভাতৰ চিন্তা, প্ৰমোচন নোপোৱাৰ দুখ, তথাপিও এৰি নিদিয়া হাতখন। মই ইয়াত যে তোমাক মাটিৰ মানুহ বুলি কৈছিলোঁ, সেইটো লিখিছা? লিখিছো, কাৰণ তুমি ঠিকেই কৈছিলা, মই মাটি। কিন্তু তুমি নীলা আকাশ হৈ নাথাকিলে মাটিত একো নগজে নীলা। বাইদেউ এইফালে আহকচোন, আপোনালোকৰ চিঠি এখন আহিছে, এইখন লওক। অৰুণ, সিহঁতে তোমাৰ উপন্যাসখন ছপাব হেনো, লগতে 50,000 অগ্ৰিম। সঁচা? মোৰ লিখা কোনোবাই পঢ়িব? কেৱল পঢ়িব নহয়, কান্দিব। কাৰণ এইটো কেৱল তোমাৰ কাহিনী নহয়, এইটো প্ৰতিটো অৰুণৰ কাহিনী, যিয়ে নিজৰ নীলাৰ বাবে সপোন এৰি দিয়ে। কিন্তু এইটো কেনেকৈ সম্ভৱ হ'ল? মই তুমি শুই থকাৰ সময়ত পাণ্ডুলিপিৰ ফটো তুলি প্ৰকাশকলৈ পঠাইছিলোঁ। প্ৰতিদিনেই মেইল কৰিছিলোঁ, মোৰ স্বামীৰ সপোনটো এবাৰ পঢ়ি চাওক। তুমি মোৰ বাবে? তুমি পাহৰিলা নেকি? তুমিও কৈছিলা দেখোন, নীলা মানে অপেক্ষা। মই তোমাৰ সফলতাৰ বাবে 7 বছৰ অপেক্ষা কৰিলোঁ অৰুণ, এতিয়া তোমাৰ পাল। দেউতা, আপুনি কান্দিছে কিয়? মায়ে মাৰিলে নেকি? নহয় মা, এইবোৰ সুখৰ চকুপানী। তোৰ মায়ে দেউতাৰ হেৰাই যোৱা আকাশখন আকৌ ঘূৰাই আনিলে। এতিয়াৰ পৰা তুমি 7 বজাত ঘৰ সোমাবা আৰু ৰাতি 10 বজাৰ পৰা 12 বজালৈ কেৱল লিখিবা। মই চাহ বনাম, বাবুৱে ছবি আঁকিব। আৰু বয়খনৰো উৎসৰ্গা। মোৰ নীলা আকাশখনলৈ, যাৰ বুকুত মই এখনি নৈ হৈ বৈ আছোঁ।